এপত দুপতকৈ সা-সামগ্ৰী বয়-বস্তু গোটাই ভৱিষ্যতৰ সপোন দেখা স্নেহৰ ঘৰ মাটি ভেটি হেৰুৱাৰ বেদনা একোটা ভুক্তভোগী পৰিয়ালেহে অনুধাৱন কৰিব পাৰে। প্ৰকৃতিৰ ৰুষ্ট ৰূপে এনে কৰুণ ঘটনা সংঘটিত কৰিছে লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ জামুগুৰিত। নদীৰ খহনীয়া পৰিদৰ্শন কৰি আৰু খহনীয়াত মাটি ভেটি জাহ যোৱা পৰিয়ালৰ পৰিস্থিতি বুজ লয় চক্ৰ বিষয়া পপি ফুকনে। সোৱণশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী তথা জামুগুৰি পাৰঘাটৰ সমীপত সোৱণশিৰি নদীৰ প্ৰবল খহনীয়াত কেইবাটাও পৰিয়াল ইতিমধ্যে সৰ্বশান্ত হৈছে আৰু বহুকেইটা পৰিয়াল অচিৰেই সোৱণশিৰি নদীৰ কৰাল গ্ৰাসত পৰাৰ সম্ভাৱনা প্ৰকট হৈ নৈপৰীয়া ৰাইজে অনিদ্ৰা ৰজনী পাৰ কৰিবলগীয়া হৈছে। নদীৰ খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰি বহু ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। একেদৰে কণিৰাম দলে নামৰ লোকজনৰ আৱাসস্থলীৰ সমীপত নদীয়ে অৱস্থান কৰাত কণিৰামে নিজৰ অদম্য হেঁপাহেৰে নিৰ্মাণ কৰি বসবাস কৰি থকা মৰমৰ ঘৰখন নদীত জাহ যোৱাৰ উপক্ৰম হোৱাত নিজ হাতেৰে ভাঙি সা-সম্পত্তি অন্যান্য স্থানলৈ ৰূপান্তৰ কৰে। ইতিমধ্যে নাৰায়ণপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া পপি ফুকনে খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়াৰ কবলত পৰা পৰিয়ালৰ পৰিস্থিতিৰ বুজ লয়। ধলপুৰৰ পৰা পদ্ম বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।